ओम जयंती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमस्तुते। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ধনুৰাশিৰ বিষয়ে ছেপ্টেম্বৰ মাহটো কেনে যাব তাৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। এইটো প্ৰত্যেক মাহতে ৰাশিফলটো দিয়া যায় আৰু ৰাশিফলবিলাক আমি চোৱাটো বহুত দৰকাৰ। আমি যেহেতু অসমীয়াৰ পৰা চোৱাটো বেছি দৰকাৰ হয়, তথাপিও আপোনালোকে ইংলিছত যিহেতু বিচাৰে সেইকাৰণে দুভাগ কৰি দিয়া যায়, ভাদ আৰু আহিন তেনেকুৱাকৈ। গতিকে আমি এতিয়া চাব লাগিব ছেপ্টেম্বৰ মাহ। আৰু প্ৰথমতে আমি এটা বস্তু চাব লাগিব, সদায় আমাৰ নিজৰ দশাটো। যদি আপোনাৰ দশা ভাল চলি আছে, তেতিয়া যদি বৰ্তমান চক্ৰত কিছু অশুভ থাকে তেতিয়া কিন্তু শুভ ফল পোৱা যায়। আৰু যদি দশাটো বেয়া চলি থাকে তেতিয়া মানে ভাল ফল থাকিলেও কিছু অশুভ ফলো পোৱা যায়। সেইকাৰণে আমি যেতিয়া ৰাশিফল চাওঁ তাৰ আগতে আমি দশাটো চাব লাগে। যিহেতু আমি মুখতে কওঁ দিন দশা, দিন আৰু দশা। দিন মানে হ'ল বৰ্তমান, দশা মানে হ'ল দশা। আৰু দিন আৰু দশাটো আমি চাই ল'ব লাগে, তেতিয়াহে আমি ফলবিলাক 100% উলিয়াব পাৰোঁ। গতিকে কিছুমানক যেতিয়া কোৱা যায় আপোনাৰ বহুত ভাল যুগ চলি আছে, চাকৰি পোৱা যুগ চলি আছে, কিন্তু চাকৰিটো পোৱা নাই, তেতিয়া মানে জ্যোতিষী এজনক কয় যে আমি এতিয়া আপোনাৰতো চাইছিলোঁ, চাকৰি পাম বুলি ক'লে আপুনি পোৱা নাই। মানে কি হৈছে, আপোনাৰ দশাটো বেয়া চলি আছে, চাকৰি যুগত দশাত নাই। মানে বিবাহ যুগ থাকিলে দশা যদি ভাল হৈ থাকে, বৰ্তমান ভাল হৈ থাকে, বিবাহৰ যুগত আগবাঢ়িব পাৰি। ঠিক তেনেকুৱা। তথাপি মই ৰাশিফলখিনি চাই দিছোঁ আপোনাৰ ধনুৰাশিৰ বৰ্তমান কি গ্ৰহ কি ৰাশিত বহি আছে, প্ৰথমতে আমি সেইটো চাই ল'ম। এতিয়া তৃতীয়ত বহি আছে শনি, চতুৰ্থত বহি আছে ৰাহু, ষষ্ঠত বহি আছে বৃহস্পতি, সপ্তমত বহি আছে মংগল, অষ্টমত চন্দ্ৰ, ভাগ্যঘৰত নৱমত ৰবি আৰু বুধ, দশমত বহি আছে শুক্ৰ আৰু কেতু। এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। আৰু আমি চাব লাগিব যে শুভ আৰু অশুভখিনি কেতিয়া কিছু শুভ অশুভ বেলেগ হ'ব পাৰে। গতিকে প্ৰথমতে আমি চাম স্বাস্থ্য। মই যিহেতু পাৰ্টকৈ প্ৰত্যেক মাহতে কৈ দিওঁ, একেলগে ক'লে আপোনালোকে বুজি নাপাব পাৰে। স্বাস্থ্য যদি চোৱা যায়, স্বাস্থ্যৰ অধিপতি আপোনাৰ যিহেতু ৰাশিৰ অধিপতি হৈছে বৃহস্পতি ষষ্ঠত আছে। গতিকে ষষ্ঠত থাকিলে এটা সৰু সুৰা যুগো হয়, ভাল যুগ, জিতাৰী যুগ বুলি কোৱা হয়। গতিকে সেই হিচাপত শত্ৰুৰ গৃহত আছে যদিও কিছু ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শুভ বুলি ক'ব পাৰি। আপোনালোকৰ যিসকলৰ বেমাৰ আজাৰ হৈ আছে তেওঁলোকৰ কিছু আৰোগ্য হোৱা যুগ দেখা যায়। আৰু মাজে মাজে কিছু অশান্তি হ'লেও কিন্তু বেমাৰ আজাৰৰ ক্ষেত্ৰত কিছু সৰু সুৰা ৰোগ হ'লেও ভাল, ডাঙৰ ৰোগ নহয়, ভাল হোৱা যুগ দেখা যায়। সৰু সুৰা জ্বৰ, কাহ, মূৰৰ বিষ হ'ব পাৰে। গতিকে তাৰ কাৰণে যদি স্বাস্থ্য যদি কিবা অসুবিধা হৈ আছে বা কাৰোবাৰ বেমাৰ আজাৰ আছে, আপোনালোকে পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব, আৰোগ্য লাভ কৰিব। এতিয়া চাওঁ আমি ধন, টকা পইচাৰ ক্ষেত্ৰত। ধনস্থানৰ অধিপতি হৈছে শনি যিহেতু তৃতীয়ত আছে। শনি তৃতীয়, ষষ্ঠ, একাদশ এইকেইটাত যদি থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে শনিয়ে কিন্তু ভাল ফল প্ৰদান কৰি আছে। আমি সদায় তৃতীয়, ষষ্ঠ, একাদশটো চাব লাগিব। সম্পদ বৃদ্ধি, সাহস বৃদ্ধি, এনেকুৱা মানে ভাল যুগ দেখা যায় শনিৰ কাৰণে। গতিকে শনিয়ে কিন্তু ভাল ফল প্ৰদান কৰি আছে। গতিকে গোটেই মাহটো আপোনাৰ কিন্তু ধনস্থানটো অতি শুভ। টকা পইচাৰ ক্ষেত্ৰত বিশেষ চিন্তা কৰিব লগা নাই। টকা পইচা পোৱা যুগ, টকা পইচা হাতত আহিব, শূন্য নহয়। যেনেকৈ নহয় 1 টকা হ'লেও থাকিব, গতিকে শূন্য নহয়, তাৰ কাৰণে চিন্তা কৰাৰ কোনো কাৰণ নাই। এতিয়া হৈছে ভাতৃস্থান, ভাতৃ ভগ্নীৰ অধিপতি হৈছে শনি, যিহেতু স্বগৃহী। গতিকে আপোনালোকে যদি কিবা ডাঙৰ কাম কৰিব ইচ্ছা কৰে, ভাতৃ ভগ্নীৰ পৰা সহায় লাভ কৰিব। গতিকে সেইটো এটা ভাল যুগ আছে, মই ছুটিকৈ কৰিছোঁ। এতিয়া চাওঁ আমি প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি, আৰু প্ৰাইমাৰী শিক্ষাত বহি আছে ৰাহু। গতিকে ৰাহু থাকিলে কি হয়, শিক্ষাত কিছু অকণমান খেলি মেলি হয়। সৰু ল'ৰা ছোৱালীবিলাকে স্কুল যাব ইচ্ছা নকৰে, বা স্কুল গ'লেও অলপ সৰু সুৰা হয়, কাজিয়া কৰে ল'ৰা ছোৱালীৰ লগত, গতিকে বাধা বিঘিনি আহে, যিমান পঢ়িলেও কিছু মনত নাথাকে, তেনেকুৱা কিছু সৰু সুৰা যুগ দেখা যায়। যদি আমি চাই এতিয়া উচ্চ শিক্ষাৰ অধিপতি হৈছে মংগল আছে সপ্তম হিচাপে কেন্দ্ৰত আছে। কেন্দ্ৰত থাকিলে কিছু ভাল ফল প্ৰদান কৰে। যিসকলে কমাৰ্চ পঢ়ি আছে, অংক বিদ্যা বা কমাৰ্চ পঢ়িছে, তেওঁলোকৰ কাৰণে অতি শুভ। গতিকে কেন্দ্ৰত থকাৰ কাৰণে অতি শুভ শিক্ষাৰ ক্ষেত্ৰত। গতিকে শিক্ষাৰ ক্ষেত্ৰত, উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে দূৰত পঢ়ি আছে বা ইঞ্জিনিয়াৰ, ডক্টৰ এইবিলাক পঢ়ি আছে, তেওঁলোকৰো কিছু মধ্যম ফল লাভ কৰিব। কিন্তু যিসকলে কমাৰ্চ পঢ়ি আছে তেওঁলোকে কিন্তু ভাল ফল লাভ কৰিব, বা বেংক বা যিকোনো সমবায় এইবিলাকত যদি চাকৰি বিচাৰে, কৰ্মযোগ আছে আপোনালোকৰ।
তেনেকুৱা চাকৰি পোৱা যোগ দেখা যায় এটা আমি যেটো ষষ্ঠত আছে বৃহস্পতি ষষ্ঠত থাকিলে কিছু স্বাস্থ্যৰ ক্ষেত্ৰত যেনেকৈ ভাল কিছু সৰু সুৰা শত্ৰু বৃদ্ধি অশান্তি এনেকৈ কিন্তু সৰু সুৰা অশান্তি যোগো দেখা যায় বহুত বিশেষ নাই যদিও সৰু সুৰা অশান্তি বৃহস্পতিৰ কাৰণে বৃহস্পতি ষষ্ঠ অষ্টম এইবিলাকত থাকিলে কিছু অশুভ ফল প্ৰদান কৰে আৰু ৰাশিৰ অধিপতি হিচাপে কিন্তু ভাল ফল প্ৰদান কৰিব কিন্তু য'ত বহি আছে এই বহা ঠাইটোত কিন্তু বহুত ভাল ফল প্ৰদান নকৰে কিছু আপোনাৰ মানসিক অকমান সৰু সুৰা অশান্তি দিব পাৰে যদি আমি চাওঁ আপোনাৰ বিবাহ ক্ষেত্ৰত এই মাহটোত যদি আগবাঢ়িব ইচ্ছা কৰে তেতিয়া কিন্তু অকমান বাধা সৃষ্টি আছে আপোনালোকৰ যেটো 23 তাৰিখ ছেপ্টেম্বৰ 23 তাৰিখৰ পিছত আগবাঢ়িব পাৰিব গতিকে বিবাহৰ ক্ষেত্ৰত ছেপ্টেম্বৰ 23 তাৰিখলৈকে বহুত ভাল যোগ নাই আৰু তাত বহি আছে মংগল থাকিলে মাংগলিক দোষ বুলি কোৱা যায় সৰু সুৰা গতিকে মাংগলিক দোষৰ কাৰণে কিন্তু বাধা বিঘিনি অলপ বিবাহৰ ক্ষেত্ৰত আছে গতিকে বিবাহৰ ক্ষেত্ৰত যদি আগবাঢ়িব ইচ্ছা কৰে শুক্ৰ যেহেতু 23 তাৰিখে নিজৰ ঘৰত প্ৰৱেশ কৰিব গতিকে ছেপ্টেম্বৰ মাহৰ 23 তাৰিখৰ পিছত আপোনালোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে ছোৱালী চোৱা বা ল'ৰা ঘৰত যোৱা প্ৰেম প্ৰীতি ক্ষেত্ৰতো ঠিক তেনেকুৱা আপোনালোকৰ যিসকলৰ প্ৰেম প্ৰীতি চলি থাকে বহুতে সুধি থাকে মেছেজবিলাক আহি থাকে মোৰ প্ৰেমত অশুভ মোৰ প্ৰেমত এনেকুৱা হয় তথাপিও কিন্তু তেনে ক্ষেত্ৰতো ছেপ্টেম্বৰ 23 তাৰিখৰ পিছত কিন্তু শুভ গতিকে আমি চাওঁ এতিয়া অষ্টমত যেহেতু চন্দ্ৰ আছে মাহৰ 3-4 দিন মান অকমান মানসিক অলপ কষ্ট হ'ব পাৰে মানসিক অশান্তি হ'ব পাৰে মানসিক অশান্তিত ভোগ কৰিব পাৰে বহুত দিন নহয় 3-4 দিন প্ৰথম 1 তাৰিখৰ পৰা 3 তাৰিখ 4 তাৰিখৰ ভিতৰত তাৰ পিছত কিন্তু অতি শুভ হ'ব গতিকে মানসিক ক্ষেত্ৰত কিন্তু শুভ বুলি ক'ব পাৰি এতিয়া চাওঁ আমি ভাগ্য আপোনাৰ ভাগ্যটো বহুত দৰকাৰী বস্তু আমি সদায় ভাগ্যটো চাব লাগে ভাগ্যটো চালেহে আমি বাকীবিলাকত আগবাঢ়িব পাৰোঁ গতিকে কিছুমানৰ সৰু সুৰা ভাগ্যটো বেয়া হ'লে সৰু সুৰা কামবিলাকত কিছু বাধা আহে গতিকে ভাগ্যাধিপতি হৈছে ৰবি আছে নিজৰ ঘৰত স্বগৃহী গতিকে নিজৰ ঘৰত প্ৰৱেশ কৰি আছে নিজৰ ঘৰত বহি আছে আপোনালোকৰ 17 ছেপ্টেম্বৰলৈকে ভাগ্যটো অতি শুভ আৰু যেহেতু উদায়িত যোগ চলি আছে উদায়িত যোগ যেতিয়া বুধ আৰু আদিত্য মানে হ'ল ৰবি আৰু বুধ একেলগে থকাৰ কাৰণে উদায়িত যোগ হৈছে আৰু বুধাদিত্য যুগত আপোনালোকৰ কিন্তু অতি শুভ গতিকে আপোনালোকৰ শুভ ফল লাভ কৰিব 17 ছেপ্টেম্বৰলৈকে অতি শুভ ফল লাভ কৰিব ভাগ্য গতিকে ভাগ্য ভাল আপোনালোকৰ যিমান ইচ্ছা যিমান দৰকাৰী কাম আছে দোকান দিয়া বা কিবা চাকৰিত আপোনালোকে কাগজ পাতি দিয়া এপ্লাই কৰা এইবিলাক কিন্তু 17 তাৰিখৰ আগত যদি কৰিব পাৰে তেতিয়া ভাল ফল লাভ কৰিব এতিয়া চাওঁ ইনকাম গতিকে কৰ্মক্ষেত্ৰত যদি চাওঁ কৰ্মক্ষেত্ৰত আপোনালোকৰ কেতু আৰু শুক্ৰ বহি আছে শুক্ৰ আৰু কেতু দুটা শত্ৰু গতিকে শুক্ৰ আৰু কেতু দুটা শত্ৰুৰ কাৰণে কৰ্মত কিছু সৰুৰা বাধা লাগিব যিকোনো ক্ষেত্ৰত গতিকে কৰ্মৰ ক্ষেত্ৰত আপোনালোকে 23 তাৰিখৰ পৰা আগবাঢ়ক তাৰ আগতে যেহেতু ভাগ্যটো ভাল ভাগ্যৰ ক্ষেত্ৰত ভাল কাৰণে মই কৰ্মক্ষেত্ৰতো কিছু শুভ বুলি কৈছোঁ কিন্তু কৰ্মক্ষেত্ৰত 100% ফল নাথাকিলেও কিছু ভাগ্যটোৰ কাৰণে অলপ আগবাঢ়িব পাৰিব গতিকে তথাপিও 23 তাৰিখ ছেপ্টেম্বৰ 23 তাৰিখৰ পৰা কিন্তু কৰ্মত অতি শুভ হ'ব আপোনালোকৰ চাকৰি যোগ আছে চাকৰি পোৱা যোগ আছে ছেপ্টেম্বৰ 23 তাৰিখৰ পৰা চাকৰিত এপ্লাই কৰক যেহেতু মই শুক্ৰৰ বৰ্তমান প্ৰৱেশটো দিছোঁ বৰ্তমান বহুত শুভ নহয় কিন্তু ছেপ্টেম্বৰৰ পৰা ভাল যোগ আৰম্ভ হ'ব যদি আমি চাওঁ ইনকামৰ ঘৰৰ অধিপতি শুক্ৰ ছেপ্টেম্বৰ 23 তাৰিখে নিজৰ ঘৰত যাব তেতিয়া শুভ ফল লাভ কৰিব ছেপ্টেম্বৰ 23 তাৰিখৰ পৰা ব্যয় খৰচৰ অধিপতি মংগল যেহেতু সপ্তমত আছে গতিকে বিয়া বাৰুৰ ক্ষেত্ৰত আগবাঢ়িলে খৰচ বৃদ্ধি হোৱা যোগ দেখা যায় বাকী তেনেকুৱা খৰচ বৃদ্ধি তেনেকুৱা নাই ধনুৰাশিৰ সৰু সুৰা খৰচ থাকিবই আৰু খৰচ হ'লেও ভাল কামত লাগিব যদি আমি থুলমূলকৈ চোৱা যায় লগতে আমি প্ৰতিকাৰখিনিও দি দিম মই যদি আমি চাওঁ 17 ছেপ্টেম্বৰ 23 ছেপ্টেম্বৰ 21 ছেপ্টেম্বৰৰ পৰা আপোনাৰ কৰ্মৰ প্ৰাপ্তি যোগ আছে 23 ছেপ্টেম্বৰৰ পৰা কিন্তু কৰ্মৰ প্ৰাপ্তি যোগ দেখা যায় 21 ছেপ্টেম্বৰৰ পৰা গোটেই আপোনাৰ এক মাহলৈকে কৰ্মৰ প্ৰাপ্তি গতিকে আপোনালোকে মনত ৰাখক তাৰিখটো মই আকৌ কৈছোঁ ছেপ্টেম্বৰ মাহৰ পৰা 21 তাৰিখ 21 ছেপ্টেম্বৰৰ পৰা আপোনালোকে যিমান পাৰে যিসকলে কৰ্ম পোৱা নাই কৰ্মত এপ্লাই কৰক যিকোনো কৰ্মত আপোনালোকে সফল হ'ব 100% গেৰাণ্টি আছে গতিকে 21 ছেপ্টেম্বৰৰ পৰা আপোনালোকে কৰ্মত আগবাঢ়ক কৰ্ম পাবই সৰু সুৰা হওক ডাঙৰ হওক কৰ্মযোগ আছে আপোনালোকৰ 21 তাৰিখৰ পৰা ছেপ্টেম্বৰৰ যেহেতু কৰ্মৰ গৃহত বুধ বহিব আৰু বুধ হৈছে তুংগ আৰু স্বগৃহী নিজৰ ঘৰত যেতিয়া থাকিব আৰু তুংগ হিচাপে থাকিব 100% ফল দিয়ে গতিকে ধনুৰাশিৰ
আৰু যিসকলৰ বৰ্তমান বুধৰ দশা চলি আছে তেওঁলোকে কিন্তু কৰ্মকে 100% পাব। তেওঁলোকে 100% কৰ্ম পাব, চৰকাৰী চাকৰি হওক বেচৰকাৰী চাকৰি হওক যিকোনো। আৰু যিসকলে দোকান বজাৰ দিম বুলি ভাবিছে তেওঁলোকেও কিন্তু 21 ছেপ্টেম্বৰৰ পৰা দোকান বজাৰ আৰম্ভ কৰক। তাৰ আগতে আৰম্ভ কৰিলে বহুত ভাল ফল নাপাব পাৰে। ছেপ্টেম্বৰ 21 তাৰিখৰ পৰা কিন্তু ভাল ফল লাভ কৰিব। গতিকে এতিয়া যদি আমি প্ৰতিকাৰ হিচাপে চাওঁ, সপ্তমত যিহেতু মংগল বহি আছে, যদি বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে মংগলৰ প্ৰতিকাৰ কৰক, ভাল ফল লাভ কৰিব। আৰু যদি চাওঁ আমি বাকী শুভ বুলি ক'ব পাৰি, যিহেতু প্ৰাইমাৰী শিক্ষাত ৰাহু বহি আছে আপোনালোকে ৰাহুৰ সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে। এটা মন্ত্ৰ আছে, মই কৈ আছো, ওম ঐং ৰিং শ্ৰী ৰাহুৱে। এই মন্ত্ৰটো সৰু ল'ৰা ছোৱালী যদি পঢ়া শুনাত কিছু বাধা চলি আছে বা স্কুলত যাব ইচ্ছা নকৰে এই মন্ত্ৰটো গাই দিব কাণৰ কাষত শনিবাৰে ধুনীয়াকৈ স্কুলত যাব বা স্কুলত পঢ়া শুনাত ভাল হ'ব। এইখিনি কিন্তু বহুত দিনৰ কাৰণে নহয়, তথাপিও ৰাহুটো যেতিয়ালৈকে থাকে তেতিয়ালৈকে এই মন্ত্ৰটো জপ কৰিব পাৰে, শনিবাৰে বা মঙলবাৰে বা দুদিনো পাৰি। গতিকে বাকী নালাগে। আৰু বাকী প্ৰতিকাৰ কৰিব ইমান নালাগে। কৰ্মৰ কাৰণে যদি আগবাঢ়িব ইচ্ছা কৰে শুক্ৰৰ প্ৰতিকাৰ কৰিব, কিন্তু তথাপিও 21 ছেপ্টেম্বৰৰ পৰা কিন্তু কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে নিশ্চয় সুধিব পাৰে, মেছেজ কৰিব পাৰে। গতিকে আৰু যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। ধন্যবাদ।